পৰেশ বৰুৱা ডাঙৰীয়া আলফা স্বাধীনে শেহতীয়াকৈ আৰু এজনক মৃত্যুদণ্ড দিয়াৰ এক বাতৰি আহিছে বাতৰিটো কিমান সত্য প্ৰশ্ন নাহে এই বিষয়টো এনেকুৱা ধৰণৰ যে ল'ৰাৰ নাম ওলাইছে ল'ৰাজন খুব ভাল ল'ৰা আছিলে মৃত্যু হোৱাটো হয় কিন্তু এই মৃত্যুটো কেনেকৈ হ'ল এই কথাটো জানিব লাগিবতো এই ঘটনাটো এনেকুৱা ধৰণৰ যোৱা 20 তাৰিখে যোৱা 20 ফেব্ৰুৱাৰী সিহঁতে সি আছিলে কেম্প সুৰক্ষাৰ দ্বিতীয় কমাণ্ডাৰ মানে টুৱাইচি আছিলে আৰু 24 তাৰিখ বা 20 তাৰিখে 20 ফেব্ৰুৱাৰী মাছ নিশা একেবাৰে পুৱতি নিশা ডিউটিতে আছিলে বুলি কৈছে ডিউটিত থাকি নিজৰ ছাৰ্ভিচ ৰাইজলে মানে নিজে আত্মহত্যা কৰিলে আত্মহত্যা কৰাৰ পিছত তাতে এখন নোট এখন লিখি লৈছে যে মই ডিউটি ভালকৈ মোৰ যি দায়িত্ব আছিলে মই দায়িত্বটো ভালকে পালন কৰিব নোৱাৰাৰ কাৰণে মই খুব লজ্জিত আৰু সেইকাৰণে মই এই পদটো বাছি ললো নোট এখন চুইচাইড নোট এখন লিখি থৈ গৈছে আৰু চুইচাইড নোটখন আমি 3-4 দিনৰ পিছতে পঠাই দিম তেতিয়া আমাৰ এই পদক্ষেপ আজি এতিয়া শুনিছোহে আজি পদক্ষেপ আমি এইটো নোটখন দিব নোৱাৰো কাৰণ হেডকোৱাৰ্টাৰৰ পৰা উলিয়াব লাগিব হেডকোৱাৰ্টাৰ আকৌ পঠাব আমাক তেতিয়াহে আমি পঠাই দিব পাৰো এই ঘটনাটো তেনেকুৱা তাতে বহু ল'ৰাই আছে এতিয়া টেঙেৰি ল'ৰা বহুত আছে টেঙেৰি ল'ৰাবিলাকো জানে কেম্পৰ ভিতৰত যেতিয়া হৈছে চবেই জানে ঘটনাটো আৰু এই এনেকুৱাবিলাক ঘটনা আমি জানো এইটো এটা খুব এটা গৌৰৱোজ্জ্বল বা খুব এটা ভাল কাম কৰিছো বুলি গৰ্ব কৰিব নোৱাৰো আৰু সেইদিনা আমি পৰিয়ালবিলাকক আগৰ পৰা জনাওঁ আগতে বহুত কাচিনতো এবাৰ এজনে কৰিছে তেনেকুৱা চুইচাইড আমি জনোৱা নাই নিজৰ বন্দুকেৰে নিজে গুলীয়াই হত্যা কৰিছিলে তাৰপিছতে নাগালেণ্ডতো এবাৰ কৰিছিলে তেনেকুৱা মানে বহু সেইবোৰ যেতিয়া 10-12 বছৰমান হৈ গ'ল তেতিয়া তেনেকৈ নিজৰ মানে বন্দুকেৰে হত্যা কৰিছিলে তেনেকুৱা ঘটনাবিলাক আমি কেতিয়াও ঘৰ পৰিয়াললৈ নাযাওঁ বিশেষকৈ আৰু যিবিলাক পলাই যায় কিবা দুৰ্ঘটনাত বন্দুক লৈ যায় সিহঁতৰ কোনো আমি পৰিয়ালক যেনো আমি তথ্য প্ৰদান নকৰোঁ মানে ধন্যবাদ